ভোগালী বিহুলৈ মাজত মাত্ৰ কেইটামান দিন বাকী তেনে সময়ত ৰাজ্যবাসীৰ মাজত সীমাহীন ব্যস্ততা ৰাজ্যৰ অন্যান্য প্ৰান্তৰ সমতলকৈ টিয়কৰ কাকজান দুলীয়া গাঁৱৰ ৰূপা বৰাৰ নামৰ গৃহিণীগৰাকীৰ আখলত এতিয়া সীমাহীন ব্যস্ততা লক্ষাধিক তিলপিঠা 50,000 তিলৰ লাৰু নাৰিকলৰ লাৰুকে ধৰি বিহুৰ বিভিন্ন সামগ্ৰী বজাৰলৈ নিবলৈ সাজু কৰি তুলিছে উল্লেখযোগ্য যে বিগত 7 বছৰৰ পূৰ্বে ৰূপা বৰাই নিজৰ আখলখনকে ব্যৱসায়িক ভিত্তিত ব্যৱহাৰ কৰি আৰম্ভ কৰা ব্যৱসায়ে বৰ্তমান যথেষ্ট সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে অসমৰ বিভিন্ন জিলাৰ লগতে অসমৰ বাহিৰতো অসমীয়া খাদ্য সম্ভাৰৰ সোৱাদ বিস্তাৰ কৰিবলৈ সক্ষম হৈছে আদৰ্শ গৃহিণীগৰাকীয়ে ইফালে এই ব্যৱসায়ৰ লগত অঞ্চলৰ প্ৰায় 10 গৰাকীকৈ স্থানীয় গৃহিণীক সংস্থাপন প্ৰদান কৰি নিজৰ লগতে 10টা পৰিয়াল স্বাৱলম্বী কৰি তুলিছে প্ৰস্তুতি সুন্দৰ আজি প্ৰায় 20 দিন ধৰি আমাৰ প্ৰস্তুতি চলি আছে কি বনাইছে এবাৰ তিল পিঠা ঘিলা পিঠা নাৰিকলৰ লাৰু তিলৰ লাৰু পকা মিঠৈ ভজা চাউল সান্দহ আমাৰ অসমীয়া ভোগৰ যিখিনি সামগ্ৰী সকলোখিনি প্ৰস্তুত হৈছে বহুত অৰ্ডাৰ আছে তিল পিঠা লাখৰ ঘৰত আছে বাকীখিনিও 50,000ৰ ওপৰত আছে আমাৰ প্ৰত্যেকটো আইটেমৰে আমি 25-30 কেজিকৈ বৰা চাউল খুন্দি আছোঁ তাৰপিছত বাকী মানে যিখিনি আমাৰ ঘিলা পিঠাৰ কাৰণে 10-15 কেজিকৈ আমি সেইখিনি ঘিলা পিঠাৰ কাৰণে বনাইছোঁ প্ৰায় 3 কুইণ্টেলমান তিলৰ মানে লাৰু বনাই শেষ হ'ল নাৰিকলো তেনেদৰে বনাই আছোঁ আৰু হাতত 7টা দিন আছে সেই 7টা দিনত বাকীখিনি সম্পূৰ্ণ কৰিম আমাৰ অসমৰ 8খন জিলালৈ আমাৰ বস্তু যাব আৰু তাৰোপৰি আমাৰ যিখিনি মনিষা বেকাৰ্ছৰ যিমান কাউণ্টাৰ আছে সকলো কাউণ্টাৰতে আমাৰ সামগ্ৰী উপলব্ধ হ'ব আগতকৈ অৰ্ডাৰ বেছি হৈছে গ্ৰাহকেও আদৰি লৈছে আমাৰ বস্তুখিনি সেইটো কাৰণে ভালো লাগিছে আৰু আমাৰ অসমীয়া যিটো পৰম্পৰা সেই পৰম্পৰাটোক আমি বজাৰমুখী যিটো আমি মানসিকতা লৈছিলোঁ সেইটো এই ক্ষেত্ৰত সফল হৈছোঁ অসম আদিত্য টিয়ক